আনুষ্ঠানিকভাৱে আচলতে যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব কৰিছিল ইয়াক লৈ এটা সম্বৰ্ধনা অনুষ্ঠান কৰিছিল। সেই অনুষ্ঠানত মই গৈছিলোঁ নিউজ কৰিবলৈ। আমাক মানে ইনভাইট কৰিছিল তেওঁলোকে নিউজ কৰিব লাগে, তো যাৰ কাৰণে মই গৈছিলোঁ। তাতে নিউজ কৰি থকা অৱস্থাত বদৰুদ্দিন আজমলে মন্তব্য দিয়াৰ পিছত আমি সাংবাদিকসকলৰ লগত তেওঁৰ যি প্ৰেছ বিবৃতি লৈ আছিলোঁ, সেই সময়ত দেখা গৈছিল বদৰুদ্দিন আজমলে হঠাৎ মোৰ ওপৰত মানে আক্ৰোশমূলকভাৱে মোৰ লগতো কাঢ়ি লৈ মোক মূৰ ফালি দিব বুলি মানে ধমকি মাৰে। আৰু মানে এনেকুৱা এটা চিটুৱেশ্যন হৈছিল, তাতে মানুহবিলাক ৰাইজ একত্ৰিত হৈছিল, মোক মানে চবে আক্ৰমণ কৰিছিল যেন মোক মাৰিয়ে পেলাব, কিন্তু মোক ফ'ৰ্চ কৰা হৈছিল ক্ষমা খুজিব লাগে, ক্ষমা খুজি ইয়াৰ পৰা মানে যাব লাগে। তাৰপিছত মই বাধ্য হৈ ক্ষমা খুজি তাৰপিছত তাৰ পৰা আঁতৰি আহিছোঁ। এই সন্দৰ্ভত কিবা গোচৰ তৰিছে নেকি? মই ইতিমধ্যে FIR থানাত গোচৰ দিছোঁ। FIR দিয়াৰ পিছত এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা ল'ব নাজানো। কংগ্ৰেছ হ'লেও দিল্লীত কংগ্ৰেছৰ লগত থাকিব, বিজেপি হ'লে বিজেপিৰ লগত থাকিব। কোন দিল্লীত যদি কংগ্ৰেছ হ'লে কংগ্ৰেছৰ লগত থাকিব, বিজেপি হ'লে বিজেপিৰ লগত থাকিব। কোনে? আমি এইটোৱেই বহুত ভাল কৈছে। কিমান লাখ টকা, কিমান কোটি টকা দিবা তুমি? না কিমান কোটি টকা দিবা তুমি? এইটো ৰেকৰ্ডিং কৰিছে না বদমাছৰ আওলাদ। মানুহজন আগৰ পৰাই আমাৰ পৰা চাইড লৈছে। বদমাছি কৰিব নালাগে। বদমাছ কুকুৰ, কুকুৰ আহিছে কি কৰিম? কুকুৰ কিমান পইচা বিজেপিৰ হাতত কিমান পইচা বিক্ৰী হ'ব? তাৰ বাদ বিক্ৰী হ'ব দিব একদম মাথা পঠাই দিম। কুকুৰৰ বাচ্চা ইয়াত আহিলেই হাজাৰ মানুহ আছে, মানুহ আছে। তেখেতৰ আজিৰ কথাটো আপোনালোকে উল্লেখ কৰিছে, কিন্তু এনেধৰণৰ তেখেতৰ কথা বতৰা আগতো কৈছে। অতি নিজ মনোবৃত্তিৰ সস্তীয়া চিন্তাধাৰাৰ তেওঁ লোক। বিভিন্ন সময়ত এনেধৰণৰ কুৰুচি সম্পন্ন এনেধৰণৰ সস্তীয়া কথা বতৰা তেওঁৰ মুখত শুনা যায়। টকা পইচাৰ বলত ৰাজনীতি কৰি নীলা শিয়ালৰ ভাও লৈ এনেদৰে আছে। কাউৰী মৌৰা হ'লে কিমান দিন আৰু ভেচন কৰিব? কেতিয়াবা কাউৰীয়ে নিজৰ ৰূপ দেখুৱায়। আজি তেখেতে সেই নিজৰ ৰূপটো দেখুৱাইছে। মোৰ মতেৰে যে তেওঁ অতি কুৰুচি সম্পন্ন এজন ব্যক্তি, আপত্তিকৰ, নিন্দনীয়, গৰিহণাৰ যোগ্য। সমগ্ৰ অসমত তেওঁলোকৰ পৰাজয় হৈছে। UDF এতিয়া পাহৰণিৰ গৰ্ভত হ'ব। মই আৰম্ভণিৰ পৰাই আমি কৈছিলোঁ, এতিয়া কেৱল বিজেপিয়ে সাৰ পানী যোগাই আহিছে। আমাৰ হাতত বিভিন্ন প্ৰমাণ আছে, সময়ত আমি দেখুৱাম। এই কথা বতৰাবিলাক যিধৰণৰ শব্দ প্ৰয়োগ কৰিছে মই দেখিলোঁ নিন্দনীয়, গৰিহণাৰ যোগ্য। আৰু এই কথা বতৰাবিলাক এখন গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ কাৰণে শুভ লক্ষণ নহয়। জনক কথা যে চতুৰ্থ স্তম্ভক এই ধৰণেৰে যি আক্ৰমণ কৰিছে, যি ধৰণেৰে কথোপকথন হৈছে, এইটো অতি দুৰ্ভাগ্যজনক কথা এজন ৰাজনৈতিক ব্যক্তিৰ কাৰণে। আৰু এই কথাটো চব আজি আজমল ডাঙৰীয়াৰ এই গোটেই কথাটোত মেইন প্ৰক্ৰিয়া হ'ল যে কংগ্ৰেছৰ লগত তেওঁলোকৰ মিত্ৰিয়ালি, আৰু সেইটো দিক বিদিক হেৰাই তেওঁ আজি যিবিলাক কাম কৰিছে। আৰু গত নিৰ্বাচনত তেওঁৰ যি অৱস্থা হৈছে পঞ্চায়ত নিৰ্বাচনত, এই গোটেই কথাটো আগত ৰাখি তেওঁলোকে এই ধৰণৰ আজি ব্যৱস্থা কৰিছে। আৰু তেওঁ এই ব্যৱস্থাই মই ভাবোঁ যে আগন্তুক দিনত ৰাজনৈতিকভাৱে যথেষ্টখিনি প্ৰভাৱ পেলাব। আৰু কংগ্ৰেছৰ লগত যে তেওঁলোকৰ এটা মিত্ৰিয়ালি আছে, এই কথাটোৱে প্ৰমাণ হৈ গৈছে। যিহেতু তেওঁলোকে তেওঁ কৈছে যে আমি দিল্লীত কংগ্ৰেছৰ লগত এটা আমাৰ ৰিলেশ্যনশ্বিপ আছে আৰু আমি UPAত আছোঁ, আৰু এইকাৰণে অসমতো তেওঁ কংগ্ৰেছৰ লগতে থাকিব। এতিয়া এই কথাটোৱে প্ৰমাণ হৈ গৈছে যে কংগ্ৰেছৰ পৰা তেওঁলোকে এই ধৰণৰ কথাত উৎসাহ পায়। আজি সাংবাদিকক যি আক্ৰমণ কৰিলে, ই অত্যন্ত গৰিহণাযোগ্য আৰু নিন্দনীয়। আৰু মোৰ ভাষাত, মোৰ ফালৰ পৰা মই কঠোৰ গৰিহণা দিছোঁ যে আগন্তুক দিনত এনেকৈ ধৰণৰ কথা কেতিয়াও নহয়। চাওক, এইটো মই আগতেও কৈছোঁ যে ৰাজনৈতিক ব্যক্তি বিশেষকৈ সহনশীলতাৰ গুণটো থাকিব লাগে। সাংবাদিকে যিকোনো কথাই আমাকো সোধে
তাৰ উত্তৰটো ফালৰি কাটি যাব পৰাটোৱেই ৰাজনৈতিক ব্যক্তিৰ দক্ষতা। আৰু সেইটো যদি সহ্য কৰিব নোৱাৰে তেওঁ ৰাজনীতিক এৰি তেওঁ নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰিব লাগে। মই সেই ধৰণৰ কথা এটাই ভাবোঁ। কিন্তু আজিও যিটো দেখা গৈছে তেওঁ এই কথাটোৱে আজি সমগ্ৰ সাংবাদিক জগতৰ লগতে অসমত এটা যে বেলেগ ধৰণৰ পৰিস্থিতিয়ে গা কৰি উঠিছে এই কথাটো কিন্তু আজি নুই কৰিব নোৱাৰি। আজি ধৰক সাংবাদিকক এনে ধৰণৰ ব্যৱহাৰ কৰিছে, কাইলৈ হয়তো ইয়াতকৈ উদ্ধতত গৈ আৰু কিছু তেওঁ এনেকুৱা ধৰণৰ কাম কৰিব, যিটো অতি দুৰ্ভাগ্যজনক। 3 লাখ মানুহক ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেখেতে এজন MP হিচাপে তেখেতৰ এই সহিষ্ণুতাটো যদি নাথাকে, মই কৈছোঁ তেখেতে ৰাজনৈতিকভাৱে বৈৰাগ্য হোৱাটোৱে বেছি শ্ৰেয় বুলি মই ক'ব খুজিছোঁ। অভিয়াছলি কৰিছে। চক এতিয়া তেওঁলোকৰ যিকোনো কথাই আজিৰ ডেটত যে তেওঁলোকৰ প্ৰাসংগিকতা যে নাইকিয়া হৈ গৈ আছে, এই কথাটো কিন্তু অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে। আৰু মই এই কথাটোও কৈছোঁ যে তেওঁলোকৰ কংগ্ৰেছৰ লগত যি মিত্ৰিয়ালি, এই মিত্ৰিয়ালিও ইয়াত বহুত কথাত ক্ৰিয়া কৰিছে।